শিৱসাগৰ জিলাৰ চাৰিঙৰ শশীধৰ ফুকন উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ মহাৰাজত জয়ন্তী উদযাপন তিনিদিনীয়াকৈ আয়োজন কৰা এই অনুষ্ঠানক কেন্দ্ৰ কৰি বিদ্যালয়খনত বিৰাজ কৰিছে উখল মাখল পৰিৱেশে। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়। আমি আপোনালোকক দেখুৱাইছোঁ সেই বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত চিলনীৰ জীয়েকৰ সাধুৰ পৰা অসমৰ কৃষ্টি সংস্কৃতিৰ প্ৰদৰ্শিত হয়, অসমৰ লোককৃষ্টি প্ৰদৰ্শিত হয়, অসমৰ বিভিন্ন নিয়ম নীতি প্ৰদৰ্শিত হয়। আমি আপোনালোকক পৰিৱেশবোৰ দেখুৱাই গৈছোঁ। শশীধৰ ফুকন উচ্চ মাধ্যমিক বিদ্যালয় বালিকা উচ্চ মাধ্যমিক বিদ্যালয় আজি মহাৰাজত জয়ন্তী, আজি সাংস্কৃতিক শোভাযাত্ৰা। মই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিবৰ কাৰণে আমন্ত্ৰণ জনাইছিল। যে স্বাধীনতাৰ আগতেই 1946তেই শশীধৰ ফুকন ডাঙৰীয়াই স্ত্ৰী শিক্ষাক আগুৱাই নিবৰ কাৰণে এই চাৰিং অঞ্চলত এখন বিদ্যালয় প্ৰতিষ্ঠা কৰিলে। খুব দূৰদৰ্শী চিন্তাৰে আজি মহাৰাজত জয়ন্তী সামৰণি অনুষ্ঠান পাতিবৰ কাৰণে সক্ষম হৈছে বিদ্যালয়খনিয়ে। আৰু এই বিদ্যালয়খনিয়ে স্ত্ৰী শিক্ষাৰ ক্ষেত্ৰত বিশেষভাৱে ভূমিকা পালন কৰিছে। আজি বহু ছাত্ৰী ইয়াৰ পৰা ওলাই গৈছে, আজি অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত কৰ্মৰত অৱস্থাত আছে। আৰু এইখন বিদ্যালয়ে ছাত্ৰীসকলক বা স্ত্ৰী শিক্ষাৰ ক্ষেত্ৰত এটা অগ্ৰণী ভূমিকা পালন কৰি আহিছে সদায়। আৰু অসম তথা ভাৰতবৰ্ষৰ শৈক্ষিক মানচিত্ৰত এখন বিদ্যালয় সদায় জিলিকি থাকক, তাকে আমি কামনা কৰিছোঁ। আৰু শশীধৰ ফুকন যিগৰাকী ব্যক্তিয়ে সেই সময়তে ইমান এটা ভাল কথা চিন্তা কৰিছিল, যিগৰাকী ইমান দূৰদৰ্শীভাৱে চিন্তা কৰিছিল, সেইগৰাকীক মই এইখন বিদ্যালয় প্ৰতিষ্ঠা কালৰ প্ৰত্যেককে মই মন কৰিছোঁ। বিভিন্ন ভাত পত্ৰিকাতৰ পৰ্যায়ত প্ৰতিপালন কৰিছে, শ্ৰদ্ধা জনাইছোঁ আজি আগবঢ়াই লৈ গৈছে এখন বিদ্যালয়ক। আৰু এইখন বিদ্যালয় সদায় ভাল হ'ব, স্ত্ৰী শিক্ষাক আগুৱাই নিব। এটা বৃহত্তৰ অঞ্চলৰ ছাত্ৰীসকলে ইয়াৰ পৰা খুব ভাল শিক্ষা লাভ কৰিবৰ কাৰণে সক্ষম হৈছে। সেই শিক্ষা সদায় তেনেধৰণে এই ধাৰাবাহিকতা এখন বিদ্যালয় ৰক্ষা কৰিব পাৰিব। শশীধৰ ফুকন উচ্চ মাধ্যমিক বিদ্যালয়ৰ বালিকা